নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি কথা পাতিম এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিয়া সকলৰ কিমান পাৰ্চেণ্ট পালে সিহঁতক চৰকাৰে স্কুটি দিব। হয়তো কিছুমানে গাই আছে যে ছোৱালীক 80% আৰু ল'ৰাকো 80%, আকৌ কিছুমানে কৈছে যে ছোৱালীক 60% হ'লেও হ'ব, ল'ৰাক 75% হ'লেও হ'ব। আজি আমি একেবাৰে ডিটেইলছত কথা পাতিম যে কিমান পাৰ্চেণ্ট পালে হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলক এইবাৰ চৰকাৰে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ যিটো স্কুটি দিয়ে হিমন্ত বিশ্ব শৰ্মা ছাৰে, চ' সেইটো এৱাৰ্ডটো তোমালোকে পাবা। ত' তাৰ কাৰণে তোমালোকে যদি প্ৰথমকৈ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক কৰি দিয়া, যাতে মই ইয়াৰ ওপৰত নতুনকৈ ভিডিঅ' বনালে তোমালোকে সকলোতকৈ আগত পোৱা আপডেটটো পাই থাকা। ত' চোৱা, যোৱাবাৰ যি আমাৰ এৱাৰ্ড দিছিলে, যোৱাবাৰ আছিলে তোমাৰ ছোৱালীক আছিলে 60% দি দিছিলে, কিন্তু ল'ৰাক 75% দিছিলে। কিন্তু এইবাৰ কি কৰিব চৰকাৰে, এইবাৰ ল'ৰা আৰু ছোৱালীক দুইটাকে 80% দিয়াৰ সম্ভাৱনা বেছি আছে। কাৰণ যোৱাবাৰ অলৰেডি ছাৰৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বাজেট বনাব নোৱাৰাৰ কাৰণে কি কৰিছিলে, ছোৱালী কিছুমানকতো বিভিন্ন ধৰণৰ কণ্ডিশ্যন ওলাই পেলাই যে কোচিং নোলোৱা কণ্ডিশ্যন ওলাই পেলাই, ত' তেওঁ কি কৰিছিলে 60%ক সকলোখিনিকে দিবলৈ বিচৰা নাছিলে। ত' তেওঁলোকৰ অলৰেডি বাজেটটো নাই, সেইকাৰণে তেওঁলোকে এইবাৰ 80%লৈ নিশ্চয় বঢ়াই দিব। এইবাৰ ল'ৰা আৰু ছোৱালী দুয়োটাই 80% পালেহে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডটো পাবলৈ সক্ষম হ'বা বুলি মই ভাবিছোঁ। আৰু এইবাৰ ছোৱালীক 60%ৰ পৰা ডাইৰেক্ট 80% উঠাই দিব। গতিকে তেওঁলোকৰ বাজেটটো নিশ্চয় নাই, সেইটো সকলোৱে গম পায়। ইমানতে মই আজি এই জাষ্ট মই তোমালোকক মানে অৱতাৰণা এটা দিছোঁ যে কিমান পাৰ্চেণ্টত তোমালোকৰ দিয়াৰ চান্সটো আছে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই। যদি অফিচিয়েলি আপডেট আহে তোমালোকক মই নিশ্চয় আপডেট দি থাকিম। চ' আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।